যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি থৰ কৰে, সুস্থ হ'ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ'ব। সৎকাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায়, তেতিয়া লোকসকল আনন্দ কৰে। কিন্তু যেতিয়া জয় দুষ্ট লোক হাসাম পাতা হয়, তেতিয়া লোকসকল বিৰক্তি পায়। যিজনে কিন্তু যি কৰে দুঃসহপৰা কৈতে সংগীবা, তেওঁ নিজৰ ধন সম্পত্তি অপচয় কৰে। প্ৰজাই ন্যায় বিচাৰ কৰাৰ বাৰাই দেশ প্ৰতিষ্ঠা কৰে। কিন্তু যিজনে জনে দেশ নষ্ট কৰে। যি মানুহে নিজৰ চুবুৰীয়াক তহামত কৰে, তেওঁ নিজৰ ভৰি লৈ জাল পাতে। দুষ্ট লোক নিজৰ পাপৰ দ্বাৰাই ফান্দত পৰে, কিন্তু সৎকাৰ ক্ষমাত কৰে। সেইজনে হৰ্ষিত মনে কিন্তু ন্যায় কাৰ্য কৰা লোকে দৰিদ্ৰ লোকৰ দৈ ওকালতি কৰে। কিন্তু দুষ্ট লোকে জেনৰ কথা বুজি নাপায়। কিন্তু যিসকল জেনি তেওঁলোকে ক্ৰোধৰ পৰা আঁতৰি থাকে। যেতিয়া দানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়, তেতিয়া তেওঁ ক্ৰোধিত হৈ আহে, আৰু কোনো শান্তি লাভ নকৰে। নিৰ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘৃণ কৰে। কিন্তু সৰল লোকসকলৰ প্ৰাণ বিচাৰি ফুৰে। অজ্ঞানী লোকে নিজৰ মনৰ সপ্লৱ সৰুৰ প্ৰকাশ কৰে। কিন্তু জানি লোকে নিজৰ মনৰ খৰৰ বাৰান্তৰী সন্তৰি থাকে। যি শাসনকৰ্তাই মিছা কথালৈ মনোযোগ দিয়ে,